ডিয়ার স্টুডেন্ট, আজি আমি আন এটা বৰ্তমান সময়ৰ কাৰণে প্ৰাসংগিক বিষয়বস্তু সেয়া হ'ল জনসংখ্যা শিক্ষা বিষয়ে আলোচনা আগবঢ়াম। তো জনসংখ্যা শিক্ষাৰ বিষয়ে আলোচনা আগবঢ়োৱাৰ আগতে আমাৰ পাঠ্যপুথিত কাউন্সিলে কি কি বিষয় সামৰি আমাৰ ফাইনেলত পৰীক্ষাত আহিব, অৰ্থাৎ চিলেবাছ কি, সেই সম্বন্ধে আমি অলপ জানি লোৱা উচিত। আমি জনসংখ্যা শিক্ষা সম্বন্ধে আমি গোটেইখিনি বিষয়বস্তু আমাৰ আলোচনাৰ দ্বিতীয় বৰ্ষত দৰকাৰ নাই। মাত্ৰ 4টা বিষয়বস্তু দিছে, টপিক দিছে। সেই টপিক 4টা হ'ল আমি জনসংখ্যাৰ কনচেপ্ট বা ধাৰণা সম্বন্ধে আমি আলোচনা কৰিব লাগিব। অবজেক্টিভ এণ্ড কেৰেক্টাৰিষ্টিক্স, উদ্দেশ্য আৰু বৈশিষ্ট্য, জনসংখ্যা শিক্ষাৰ উদ্দেশ্য আৰু বৈশিষ্ট্য সম্বন্ধে আমাৰ আলোচনা কৰিব লাগিব। নিড এণ্ড ইম্পৰ্টেঞ্চ, গুৰুত্ব আৰু প্ৰয়োজনীয়তা, জনসংখ্যা শিক্ষাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা সম্পৰ্কে আমি আলোচনা কৰিম। পপুলেশ্যন এডুকেশ্যন ইন এডুকেশ্যনেল ইনষ্টিটিউশ্যন, আমি জনসংখ্যা শিক্ষা বিদ্যালয়ত কেনেদৰে দিব পাৰোঁ সেই সম্বন্ধে আমি আলোচনা কৰিম। আৰু এই চেপ্টাৰটো বা এই বিষয়বস্তুসমূহ আমাৰ 3 নম্বৰ ইউনিটৰ অৰ্থাৎ কাৰেণ্ট ট্ৰেণ্ড অফ এডুকেশ্যন, শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ, সেই ইউনিটৰ 3 নম্বৰ ইউনিটৰ দ্বিতীয় যিটো টপিক, সেই টপিকটোৱে হ'ল আমাৰ পপুলেশ্যন এডুকেশ্যন। আৰু এই টপিকটো যথেষ্ট আমাৰ পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ। সেয়ে তোমালোকে প্ৰত্যেকটো বিষয়বস্তু ভালদৰে বুজি তাৰপিছত মনত ৰখাৰ কাৰণে চেষ্টা কৰিবা। যে নহওক, আজি আমি প্ৰথমতে আলোচনা কৰিম কনচেপ্ট অফ পপুলেশ্যন এডুকেশ্যন। ঠিক আছে? তো যে নহওক, জনসংখ্যা শিক্ষাৰ ধাৰণা সম্বন্ধে আমি থুলমূল কিছু আভাস লোৱাৰ কাৰণে চেষ্টা কৰোঁ। কনচেপ্ট অফ পপুলেশ্যন এডুকেশ্যন। তো জনসংখ্যা শিক্ষা হৈছে এনে এক ধৰণৰ কাৰ্যসূচী যাৰ দ্বাৰা বৰ্ধিত হাৰত বৃদ্ধি হোৱা জনসংখ্যা, তাৰ পৰা উদ্ভৱ হোৱা সমস্যাবোৰ ৰোধ কৰাৰ আৰু জনবিস্ফোৰণ নিয়ন্ত্ৰণ কৰাৰ উপায় বা কৌশল উদ্ভাৱন আদিৰ বিষয়ে য'ত অধ্যয়ন কৰা হয় তাকে জনসংখ্যা শিক্ষা বুলি কোৱা হয়। তোমালোকে জানা যে বৰ্তমান আমাৰ ভাৰতবৰ্ষত বা পৃথিৱীতে ক'ব পাৰোঁ, ভাৰতবৰ্ষত আটাইতকৈ ভয়াৱহ সমস্যাটো হ'ল জনসংখ্যা বৃদ্ধি। বৰ্তমান সময়ত শিক্ষাৰ ক্ষেত্ৰত সংযোজিত হোৱা আন এটা নতুন বিষয়, সেয়ে হৈছে জনসংখ্যা শিক্ষা। বৰ্তমান সমাজত এই শিক্ষাৰ প্ৰয়োজনীয়তা আৰু প্ৰাধান্য অনেক বৃদ্ধি পাইছে। আজিৰ পৃথিৱীত জনসংখ্যা বৃদ্ধিৰ সমস্যা নিয়ন্ত্ৰণ আৰু সমাধানৰ উপায় হৈছে জনসংখ্যা শিক্ষা। জনসংখ্যা শিক্ষা হৈছে এক শৈক্ষিক আঁচনি। এই আঁচনিৰ জৰিয়তে জনসংখ্যা বৃদ্ধিৰ ভয়াৱহতা সম্বন্ধে সজাগতা সৃষ্টিৰ লগতে এই সমস্যা সমাধানৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণৰ বাবে শিক্ষাৰ্থীসকলক সজাগ কৰি তোলা হয়। জনসংখ্যা শিক্ষা হৈছে কি? এক শৈক্ষিক আঁচনি। আৰু এই আঁচনিৰ জৰিয়তে কি কৰা হয়? জনসংখ্যা বৃদ্ধিৰ ভয়াৱহতা সম্বন্ধে সজাগতাৰ আমাৰ শিক্ষাৰ্থীসকলৰ মাজত সজাগতাৰ সৃষ্টিৰ লগতে এই সমস্যা কেনেকৈ সমাধান কৰিব পাৰি তাৰ বিষয়ে আমাৰ আলোচনা আগবঢ়োৱা হয়। সেয়ে ই এনে এক প্ৰচেষ্টা যাৰ যোগেদি জনবিস্ফোৰণৰ দৰে ভয়াৱহ সমস্যাৰ এটা গভীৰতা সম্পৰ্কে শিক্ষাৰ্থীৰ মনত সজাগতা আৰু তৎপৰতাৰ ভাৱ সৃষ্টি কৰিব পাৰি। জনবিস্ফোৰণৰ ব্যাপকতাই ব্যক্তিৰ জীৱনৰ বিভিন্ন দিশ কেনেদৰে গুৰুতৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে তাক অৱগত কৰাটো জনসংখ্যা শিক্ষাৰ অন্যতম উদ্দেশ্য। সেয়ে সাধাৰণভাৱে ক'বলৈ গ'লে যি শিক্ষাই মানুহৰ মাজত জন্মৰ হাৰ বৃদ্ধিৰ ফলত পাৰিপাৰ্শ্বিকতা আৰু জীৱন প্ৰক্ৰিয়াই ইয়াৰ প্ৰভাৱ সম্পৰ্কে প্ৰণালীবদ্ধ জ্ঞান প্ৰদান কৰে তাকে জনসংখ্যা শিক্ষা বুলি ক'ব পাৰি। বৰ্তমান এই জনসংখ্যা শিক্ষাক মানৱ সম্পদৰ বিকাশ সাধন আঁচনি স্বৰূপে কি কৰিব পাৰি? চিনাক্ত কৰা হয়। মানৱ সম্পদ বিকাশ
সাধন আঁচনি স্বরূপে চিনাক্ত করা হয় জনসংখ্যা শিক্ষাক। আমি আমাৰ নতুন প্ৰজন্মক তেওঁলোকৰ সুপ্ত অন্তৰ্নিহিত ক্ষমতা আৰু সম্ভাৱনীয়তাবোৰক তেওঁলোকৰ সুন্দৰ ভৱিষ্যতৰ বাবে পূৰ্ণ উপযোগী কৰি তোলাটো বিচাৰো। এই সম্পদৰাজিৰ গুণগত বিকাশ সাধনৰ বাবে আমাৰ পুৰণি ধাৰণা, মনোভাৱ আৰু মূল্যবোধৰ প্ৰয়োজনীয় সংস্কাৰ সাধন কৰি নতুন আৰু সময়োপযোগী দৃষ্টিভংগী আৰু মনোভাৱ গঢ়ি তোলাটো বিচাৰো। আমাৰ যৌন জীৱনৰ প্ৰজননিক আচৰণ সংস্কাৰ সাধন ক্ষেত্ৰতো এই কথা প্ৰযোজ্য। সেইবাবে জনসংখ্যা শিক্ষাৰ ধাৰণামূলক পৰিসৰ আৰু পৰিধি বৰ্তমান অধিক বহলাই তোলা হৈছে। স্ত্ৰী পুৰুষৰ মাজত সুখী যৌন জীৱন যাপনৰ সম্বন্ধে এই শিক্ষাই বুজাপৰাৰ ভাৱ সৃষ্টি কৰি তুলিব পাৰে। সেয়েহে জনসংখ্যা শিক্ষাৰ ধাৰণা গঢ় দি তুলিবৰ বাবে আমাৰ এক মুকলি মনৰো প্ৰয়োজন, যাৰ বাবে এই শিক্ষাক মানৱ সম্পদ বিকাশ সাধন আঁচনি স্বৰূপে চিনাক্ত কৰা হয়। জনসংখ্যা শিক্ষা হ'ল এনে এক শিক্ষা যাৰ দ্বাৰা ছাত্ৰসকলে দেশৰ জনসংখ্যাৰ পৰিস্থিতি সম্পৰ্কে আৰু পৰিয়াল, সমাজ আৰু জাতীয় জীৱনত ইয়াৰ গুৰুত্ব সম্পৰ্কে উপলব্ধি কৰিব পাৰে। গতিকে জনসংখ্যা শিক্ষাটো আমাৰ বাবে কিমান গুৰুত্বপূৰ্ণ, কাৰণ এই জনসংখ্যা শিক্ষাৰ যোগেদি আমি আমাৰ পৰিয়াল, জাতীয় জীৱন, দেশৰ জনসংখ্যা পৰিস্থিতি আৰু সমাজৰ বিষয়ে গুৰুত্ব উপলব্ধি কৰাত আমাক সহায় কৰে। এইখিনিতে তোমালোকে এটা কথা মনত ৰাখিবা, ছুইডিছ সমাজতত্ত্ববিদ, হয়তোবা বিভিন্ন কিতাপত আমেৰিকাৰ সমাজতত্ত্ববিদ বুলিও লিখা আছে, আচলতে তেখেত ছুইডিছৰ মানুহ, আলবা মিৰ্ডালে জাতি আৰু পৰিয়াল নামৰ শীৰ্ষক পুথিখনৰ জৰিয়তে পোনপ্ৰথমবাৰৰ বাবে জনসংখ্যা শিক্ষাৰ ধাৰণা দাঙি ধৰিছিল। আলবা মিৰ্ডাল তেখেতে শান্তি নোবেল বঁটা পাইছিল 1982 চনত। এই শান্তিৰ নোবেল বঁটাপ্ৰাপ্ত সমাজতত্ত্ববিদ আলবা মিৰ্ডালে প্ৰথমতে জাতি আৰু পৰিয়াল শীৰ্ষক পুথিখনৰ জৰিয়তে তেখেতে লিখা কিতাপখনৰ নাম কি আছিলে? জাতি আৰু পৰিয়াল। আৰু সেই কিতাপখনৰ জৰিয়তে পোনপ্ৰথমবাৰৰ বাবে জনসংখ্যা শিক্ষাৰ ধাৰণা দাঙি ধৰিছিল আলবা মিৰ্ডালে। আৰু পৰীক্ষাত আহি থাকে, তোমালোকে মনত ৰাখিবা। আৰু জনসংখ্যা শিক্ষাৰ প্ৰথম নামাকৰণ কৰোঁতা হ'ল অধ্যাপক নোবেল ডেভিছ বাৰ্লছন। আৰু জনসংখ্যা শিক্ষা নামে প্ৰথমতে নামাকৰণ কৰিছিল নোবেল ডেভিছ বাৰ্লছনে। গতিকে এই দুটা কথা তোমালোকে মনত ৰাখিবা। আৰু বিশেষকৈ জনসংখ্যা শিক্ষাৰ ধাৰণাটো আলবা মিৰ্ডালে প্ৰথমতে আমাক উনুকিয়াই দিছিল। আৰু এইখিনিতে আন এটা কথা মনত ৰাখিবা, সেয়া হ'ল 11 জুলাইত, প্ৰত্যেক বছৰ 11 জুলাই তাৰিখে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। প্ৰত্যেক বছৰ 11 জুলাই তাৰিখে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। এতিয়া আমি আহোঁ জনসংখ্যা শিক্ষা সম্বন্ধে কেইজনমান বিখ্যাত মনীষীয়ে আগবঢ়োৱা কেইটামান সূত্ৰ বা সংজ্ঞা, আৰু এই সংজ্ঞাসমূহ তোমালোকে যিকোনো এটা বা দুটা সংজ্ঞা তোমালোকে মুখস্থ কৰিবা। এই ক্ষেত্ৰত প্ৰথমতে নাম ল'ব লাগিব ডেভিছ বাৰ্লছনৰ নাম, যিহেতুকে তেখেতে জনসংখ্যা শিক্ষা এই শব্দটো প্ৰথমতে ব্যৱহাৰ কৰিছিলে। জনসংখ্যা শিক্ষাই জনগণৰ বৰ্ধিত জন্মৰ হাৰে সৃষ্টি কৰা সমস্যাৰ স্বৰূপ আৰু গুৰুত্ব হৃদয়ঙ্গম কৰিবলৈ সক্ষম কৰে। জনসংখ্যা শিক্ষাই কি কৰে? জনগণক বৰ্ধিত জন্মৰ হাৰে সৃষ্টি কৰা সমস্যা স্বৰূপ গুৰুত্ব হৃদয়ঙ্গম কৰিবলৈ সক্ষম কৰে। যে বৰ্ধিত জনসংখ্যাই আমাক কি কি সমস্যাৰ সৃষ্টি কৰি আছে সেই বিষয়ে গুৰুত্ব প্ৰদান কৰাত আমাক সহায় কৰে। আমাৰ ভাৰতৰ বিখ্যাত দাৰ্শনিক গোপাল ৰাওৰ মতে জনসংখ্যা শিক্ষা হ'ল এনে এক শিক্ষা যাৰ দ্বাৰা জনসংখ্যা বৃদ্ধিৰ ফলত সৃষ্টি হোৱা সমস্যাৰ বিষয়ে শিক্ষাৰ্থীসকলে অৱগত হ'ব পাৰে আৰু সিদ্ধান্ত গ্ৰহণ
কৰিব পাৰে। জনসংখ্যা শিক্ষা হ'ল এনেকুৱা এটা শিক্ষা যাৰ দ্বাৰা কি হয়, আমাৰ ছাত্ৰ ছাত্ৰীসকলে জনসংখ্যা বৃদ্ধিৰ ফলত সৃষ্টি হোৱা সমস্যা সম্বন্ধে সিহঁতে উপলব্ধি কৰিব পাৰে আৰু নিজে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। অৰ্থাৎ এতিয়া জনসংখ্যা তেখেতসকলে বঢ়াব নে কমাব, এই বিষয়ে ছাত্ৰ ছাত্ৰীসকলে সিদ্ধান্ত গ্ৰহণ নিজে নিজে কৰিব পাৰিব। ভৱিষ্যত যেতিয়া তেখেতসকলে ছাত্ৰসকলে, আমাৰ ছাত্ৰসকলে বা তোমালোকে ডাঙৰ হ'বা, পাৰিবাৰিক জীৱন আৰম্ভ কৰিবা, তেতিয়া এই জনসংখ্যা শিক্ষাৰ দ্বাৰা তোমালোকে পৰিয়াল বঢ়াবা নে কমাবা সেই সম্বন্ধে জ্ঞান বা গুৰুত্ব বা সিদ্ধান্ত গ্ৰহণ কৰা ক্ষমতা তোমালোকক দিয়া হয়। ফ্ৰেংক জিমিনৰ মতে জনসংখ্যা শিক্ষা হৈছে এক শিক্ষামূলক কাৰ্যসূচী যি জনসংখ্যা বিষয়ক গুণগত আৰু পৰিমাণগত দুয়োটা দিশৰ ওপৰতেই দৃষ্টি নিক্ষেপ কৰে। গুণগত আৰু পৰিমাণগত দুয়োটা দিশৰ ওপৰতে দৃষ্টি নিক্ষেপ কৰে। কাৰণ আমি জানো জনসংখ্যা বৃদ্ধি হ'লে যে আমাৰ দেশৰ সমস্যা হ'ব সেইটো নহয়। যদি আমি উপযুক্ত মানৱ সম্পদ গঢ়ি তুলিব পাৰোঁ, প্ৰত্যেকজন জনসাধাৰণক যদি আমি গুণগতভাৱে আমি বিকাশ সাধন কৰাব পাৰোঁ, তেতিয়াহ'লে জনসংখ্যা আমাৰ কাৰণে সমস্যা নহয়। গতিকে জনসংখ্যা শিক্ষাই আমাৰ মানৱ সম্পদক বা আমাৰ মানুহবিলাকক গুণগত দিশৰ ওপৰতো আমাৰ আলোকপাত কৰে আৰু পৰিমাণগত দিশ, আকৌ খালি গুণ থাকিলেও নহ'ব, পৰিমাণ এটা বেলেঞ্চ ৰাখিব লাগিব। অত্যাধিক জনসংখ্যা বৃদ্ধিৰ ফলত কি হ'ব, আমাৰ প্ৰাকৃতিক পৰিৱেশ বা আমাৰ পাৰিপাৰ্শ্বিকতাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব। সেই সম্বন্ধেও আমাৰ জনসংখ্যা শিক্ষাই দৃষ্টি নিক্ষেপ কৰে বুলি কোনে কৈছিলে? ফ্ৰেংক জিমিনে কৈছিলে। গতিকে জনসংখ্যা শিক্ষাৰ ধাৰণা সম্বন্ধে আমি কিছু থুলমূল আলোচনা তোমালোকক আগবঢ়ালোঁ। আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা। নেক্সট ক্লাছত আমি অবজেক্টিভ আৰু কেৰেক্টাৰিষ্টিক্স অফ পপুলেশ্যন এডুকেশ্যন সম্বন্ধে আমি আলোচনা কৰিম। গতিকে এইখিনি আছিলে আমাৰ কনচেপ্টৰ ভিতৰত তোমালোকৰ মনত ৰাখিবলগীয়া কথা হ'ল জনসংখ্যা শিক্ষা কোনে প্ৰথমতে আৰম্ভ কৰিছিলে, বা এই ধাৰণাটো কোনে প্ৰথমতে দিছিলে, তেতিয়াহ'লে আমি উত্তৰ লিখিম আলবা মিৰ্ডালে দিছিলে। কেতিয়া জনসংখ্যা দিৱস পালন কৰা হয়, তেতিয়াহ'লে আমি লিখিম প্ৰত্যেক বছৰ 11 জুলাই তাৰিখে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। আৰু এই শেষত যিখিনি আমি আলোচনা কৰিলোঁ ডিফিনিশ্যন, এই ডিফিনিশ্যনসমূহ তোমালোকে মনত ৰাখিবা। যদি পাৰা তিনিটাই মুখস্থ কৰিবা, নোৱাৰিলে কমচে কম এটা ডিফিনিশ্যন হ'লেও মুখস্থ ৰাখিবা, যিটো পৰীক্ষাৰ কাৰণে আমাৰ অতি দৰকাৰ। ঠিক আছে? গতিকে তোমালোকে ভিডিঅ'টো চোৱাৰ কাৰণে আৰু শুনাৰ কাৰণে অশেষ ধন্যবাদ। থেংক ইউ।